নমস্কাৰ, এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 2 জুন। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলাসকলৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ডলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰি যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ড লৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, ৰেচন কাৰ্ড লৈ এনেকুৱা এক বিশেষ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক বুজাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। ইয়াতে লিখা আছে ৰাজহুৱা জাননী। ৰাজহুৱা ব্যৱস্থা PDSৰ অধীনত সকলো NFSA হিতাধিকাৰীক ইয়াৰ দ্বাৰা অৱগত কৰা হয় যে চৰকাৰী নিৰ্দেশনা অনুসৰি ৰেচন কাৰ্ডৰ সদস্যসকলৰ EKYC সত্যাপন ভেৰিফিকেশ্যন কৰাটো বাধ্যতামূলক। অসম চৰকাৰৰ ফালৰ পৰা লাভ কৰা ফাইল নম্বৰ তাৰিখ 19/5/2026 অনুসৰি তথা ভাৰত চৰকাৰৰ আদেশ আৰু মাননীয় উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি ৰাজ্যখনৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013ৰ অধীনস্থ হিতাধিকাৰীসকলৰ 100% EKYC প্ৰমাণীকৰণ সম্পূৰ্ণ কৰাটো অপৰিহাৰ্য হৈ পৰিছে। তাৰপিছত আৰু লিখা আছে যিসকল হিতাধিকাৰীয়ে এতিয়ালৈকে EKYC সম্পন্ন কৰা নাই তেওঁলোকক তেওঁলোকৰ নিকটৱৰ্তী সুলভ মূল্যৰ দোকানত উপলব্ধ POS মেচিনৰ জৰিয়তে অতি সোনকালে এই প্ৰক্ৰিয়াটো সম্পন্ন কৰিবলৈ জনোৱা হ'ল। ইয়াৰ উপৰিও জনোৱা হয় যে চৰকাৰী নিৰ্দেশনা অনুসৰি EKYC সত্যাপন নোহোৱা থকা ৰেচন কাৰ্ডৰ সদস্য বা ৰেচন কাৰ্ডসমূহ NFSA হিতাধিকাৰীৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব বা ডিলিট কৰা হ'ব পাৰে। গতিকে ৰেচন কাৰ্ডৰ ডাটাবেছৰ পৰা নাম কৰ্তন হোৱাটো এৰাই চলিবলৈ সকলো হিতাধিকাৰীক যিমান পাৰে সোনকালে EKYC প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ অনুৰোধ জনোৱা হ'ল। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহে বাধ্যতামূলকভাৱে কৰিব লাগিব EKYCৰ কাম। তো আপোনালোকৰ নাম যদি ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অতি সোনকালে নিজৰ ৰেচন দোকানীৰ ওচৰত গৈ EKYCৰ কাম সম্পন্ন কৰি লওক, অন্যথা আপোনাৰ নাম ৰেচন কাৰ্ডৰ পৰা কৰ্তন হ'ব। তো ইয়াতে স্পষ্টভাৱে কোৱা হৈছে যে বাধ্যতামূলকভাৱে EKYC কৰিব লাগিব। এতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী চাকৰিলৈ। তো যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে চৰকাৰী চাকৰি পাব বিচাৰে সেইসকল শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ বাবে চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিছে এক বিশেষ আপডেট। তো যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে চৰকাৰী চাকৰি পাব বিচাৰে সেইসকল শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ বাবে অসম চৰকাৰে আকৌ নতুনকৈ মুকলি কৰিব 2 লাখ চৰকাৰী চাকৰি। তো যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে চৰকাৰী চাকৰি পোৱা নাই সেইসকলে এই সুযোগতে লাভ কৰিব পাৰিব চৰকাৰী চাকৰি। অসম চৰকাৰে অতি সোনকালে আৰম্ভ কৰিব 2 লাখ চৰকাৰী চাকৰিৰ নতুন আবেদন। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে এতিয়া আমি বিতংভাৱে জানি লওঁ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে কিন্তু এতিয়ালৈকে অৰুণোদয় আঁচনিৰ টকা পোৱা নাই সেইসকল মহিলাই অতি শীঘ্ৰেই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। তো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অতি সোনকালে এইখন গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। কি কাম কৰিব লাগিব সবিস্তাৰে জনাই দিছোঁ। অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত হৈ থকা মহিলাসকলে যদি এতিয়ালৈকে নিজৰ বেংক একাউণ্টৰ DBT লিংক কৰা নাই তেন্তে অতি সোনকালে নিজৰ বেংক ব্ৰাঞ্চত গৈ কৰি লওক, অন্যথা অৰুণোদয় আঁচনিৰ টকা আপোনাৰ বেংক একাউণ্টত নোসোমাব পাৰে। তো আজি ইমানে, ধন্যবাদ।